নমস্কাৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তথা ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। নিতৌ এনেধৰণৰ নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও আপুনি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ। আপুনিও অৰুণোদয়ৰ ধন লাভ কৰা নাই নেকি? যদিহে আপুনি এতিয়ালৈকে অৰুণোদয়ৰ ধন লাভ কৰা নাই নাইবা অৰুণোদয়ৰ ধন লাভ নকৰাৰ কাৰণে চৰকাৰে ইতিমধ্যে জাৰি কৰিছে জাননী। আজি ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন। যদিহে এতিয়াও আপুনি অৰুণোদয়ৰ ধন লাভ কৰা নাই তেনেহ'লে খুব কম সময়ৰ ভিতৰতে আপুনিও লাভ কৰিব অৰুণোদয়ৰ এই বিশেষ ধন। এতিয়াই আপুনিও আপোনাৰ নিজৰ বেংক একাউণ্টত অৰুণোদয়ৰ ধন সোমাইছেনে নাই সেই কথা নিশ্চিত কৰক। যদি আজিলৈকে আপুনি ধন পোৱা নাই তেনেহ'লে শীঘ্ৰে আপুনিও কৰিব পাৰিব এইসমূহ কাম। লাখ লাখ মহিলাৰ একাউণ্টত জমা হৈছে চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিছে ধন। প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে 1250 টকা। যদিহে আপুনি এতিয়াও ধন লাভৰ মেছেজ পোৱা নাই তেনেহ'লে শীঘ্ৰেই আপুনিও পৰীক্ষা কৰি লওক। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজত মাথো কেইটামান ঘণ্টা। কি আছে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটত? প্ৰায় 3 মাহ জোৰা তদন্তৰ প্ৰতিবেদন দাখিল হ'ব আজি। প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত আজিও সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। 3000তকৈ অধিক পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিলৰ বাবে সাজু হৈছে ইতিমধ্যে SIT। 18/2025 নম্বৰৰ গোচৰৰ ভিত্তিত দাখিল হ'ব তদন্তৰ চাৰ্জশ্বিট। আজি অৰ্থাৎ 12 ডিচেম্বৰ আজিৰ দিনটোতে SITয়ে দাখিল কৰিব চাৰ্জশ্বিট। পোহৰলৈ আহিবনে জুবিন গাৰ্গৰ প্ৰকৃত হত্যাকাৰী কোন? মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই হত্যাকাৰীজন সঁচাকৈ বাৰু কোন? মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা নে শ্যামকানু মহন্ত নে সন্দীপন শৰ্মা নে শেখৰ জ্যোতি নে অমৃতপ্ৰভা? এই কথা আজি বাৰু পোহৰলৈ আহিবনে? এজন হত্যাকাৰীৰ বিপৰীতে কোন আছে, অৰ্থাৎ কোন 4জনে সহায় কৰিছিল? মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছে যে এজনে জুবিন গাৰ্গক হত্যা কৰিছিল আৰু 4জনে সহায় কৰিছিল, গতিকে সেই 4জন সহায়কাৰী বাৰু কোন? চাৰ্জশ্বিটত পোহৰলৈ আহিবনে বাৰু হত্যাকাৰীৰ প্ৰকৃত ৰহস্য তথা প্ৰকৃত মুখখন? 50জনতকৈও অধিক লোকক জেৰা চলাইছিল SITয়ে আৰু তাৰ পাছতেই আজিৰ দিনটোতে চাৰ্জশ্বিট দাখিল কৰা হ'ব। 150জনৰো অধিক লোকৰ পৰা SITয়ে সংগ্ৰহ কৰিছিল ভাষ্য। SITৰ পিছত 18 তাৰিখে ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিব চাৰ্জশ্বিট। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিলৰ পূৰ্বেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক গভীৰ মন্তব্য। দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি পাব। SITয়ে চাৰ্জশ্বিট দাখিল কৰাৰ পাছতেই পৰীক্ষা কৰিব সেই চাৰ্জশ্বিট আদালতে আৰু দোষীক আদালতে কঠোৰৰ পৰা কঠোৰলৈ শাস্তি দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে। জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ তদন্তৰ ক্ষেত্ৰ কালিৰ পৰা পুলিচৰ কাম শেষ। অৰ্থাৎ কাইলৈৰ পৰা আদালতে কাম আৰম্ভ কৰিব, অৰ্থাৎ নিজৰ কাম আদালতে কাইলৈৰ পৰা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰীৰ বিশ্বাস আদালতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবই। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। অৰুণাচল প্ৰদেশৰ দুৰ্ঘটনাত অসমৰ শ্ৰমিকৰ মৃত্যুক লৈ প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ। নিহতসকলৰ পৰিয়াললৈ 2 লাখ টকা আৰু আহতসকললৈ 50,000 টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অৰুণাচল প্ৰদেশৰ হাইলং চাকলাগাম পথৰ মেটুলিয়াঙৰ সমীপত 10 খাৱৈত ডাম্পাৰসহ বাগৰি কৰুণ মৃত্যুক সাৱতে তিনিচুকীয়াৰ গেলাপুখুৰীৰ চাহ বাগিচাৰ 21গৰাকী শ্ৰমিকে। চলন্ত ৰেলৰ পৰা পৰি মৃত্যু হৈছে CRPF জোৱানৰ। অৱধ আছাম এক্সপ্ৰেছৰ পৰা বাগৰি মৃত্যু সৰুপথাৰৰ পদুমনিৰ নিবাসী CRPFৰ জোৱান পংকজ বৰুৱাৰ। খটখটিৰ লাহৰীজানত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো। নিহত পংকজ হৈছে শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ 149 নং CRPF বাহিনীৰ কৰ্মৰত। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। আজি হৈছে 12 ডিচেম্বৰ আৰু আজিৰ দিনটোতে ন্যায় পাব জুবিন গাৰ্গে। আজিয়ে ফলাফল লাভ কৰিব #জাষ্টিছ ফৰ জুবিন গাৰ্গে। প্ৰত্যেকজন অসমীয়াই যেন এই দিনটোৰ কাৰণে ৰৈ আছে। প্ৰত্যেকজন ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ হৈ আছে 12 ডিচেম্বৰৰ এই বিশেষ দিনটোত। আজিয়ে ওলাই পৰিব সকলো ৰহস্য। কাইলৈ #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ অৱসান ঘটিব, অৰ্থাৎ আজিৰ দিনটোত #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ অৱসান ঘটিব। ৰাইজৰ পদূলিৰ পৰা আদালতলৈ ধাৱমান হ'ব এই যুদ্ধ। 12 ডিচেম্বৰৰ আজিৰ এই দিনটোত জুবিন গাৰ্গৰ হত্যাৰ ঘটনাৰ চাৰ্জ
চাৰ্জশ্বিট দাখিল কৰিব SIT-য়ে। এই গোচৰত BMSৰ 103 ধাৰা সন্নিৱিষ্ট হৈ আছে। জুবিন গাৰ্গৰ ঘটনাক লৈ তন্নকৈ তদন্ত চলাইছিল SIT-য়ে। জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত এজনো হাৰি নাযাব। এই মন্তব্য কৰিছে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে। শিক্ষাৰ্থীসকলৰ পৰামৰ্শ আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফেচবুক, ইনষ্টাগ্ৰাম কেৱল চাবলৈ নহয়, কিবা এটা শিকিবলৈহে মোবাইল ফোন ব্যৱহাৰ কৰিব লাগে। এই পৰামৰ্শ আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাজিৰঙাত সোণালী ৰঙৰ বাঘে মুহিছে পৰ্যটকৰ মন। কহৰা বনাঞ্চলৰ কাঠপাৰাত সঘনে দেখা পোৱা গৈছে এটা সোণালী বৰণৰ বাঘ। মেলামাষ্টিক প্ৰব্লেমৰ কাৰণেই বাঘটোৰ বৰণ সলনি হোৱা বুলি অনুমান বিশেষজ্ঞসকলৰ। আগবাঢ়িছো পৰৱৰ্তী খবৰৰ মাজলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ফেব্ৰুৱাৰী মাহতে অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব নতুন উপহাৰ। শীঘ্ৰেই প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে আপডেট কৰি লওক আৰু অৰুণোদয়ৰ ধন সোমোৱা একাউণ্টত। অৰ্থাৎ যিসকলৰ অৰুণোদয়ৰ ধন সোমাই আছে সেইসকলে ফেব্ৰুৱাৰীৰ মাজতে অৰুণোদয়ৰ কিবা এটা নতুন আপডেট অৰ্থাৎ কিবা এটা নতুন উপহাৰ লাভ কৰিব। যদিহে আপুনিও অৰুণোদয়ৰ ধন লাভ কৰে তেনেহ'লে শীঘ্ৰেই আপোনাৰ অৰুণোদয় সোমোৱাৰ যি একাউণ্ট আছে সেই একাউণ্টটো আপডেট কৰি ৰাখিব। আগবাঢ়িছো পৰৱৰ্তী খবৰৰ মাজলৈ। অপেক্ষা মাতো এতিয়া 11 বজালৈ। প্ৰত্যেকজন অসমীয়া তথা প্ৰত্যেকজন অসমবাসীয়ে যেন এতিয়া ৰৈ আছে আজিৰ দিনৰ 11 বজালৈ, অৰ্থাৎ 12 ডিচেম্বৰৰ 11 বজালৈ। ঠিক 11 বজাৰ লগে লগেই SIT-য়ে দাখিল কৰিব জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিট। ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গে ন্যায় পাবই লাগিব। 19 ছেপ্টেম্বৰৰ পৰা অপেক্ষাৰ অন্ত পেলাই অৱশেষত আজিৰ দিনটোৱে হৈছে সেই বিশেষ দিনটো য'ত নেকি জুবিন গাৰ্গৰ মৃত্যুৰ যি তদন্তৰ সেই তদন্তৰ ঘটনাৰ চাৰ্জশ্বিট দাখিল কৰিব SIT-য়ে।